উত্তৰবহী পুনৰীক্ষণৰ দাবীৰে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে সেবাৰ কাৰ্যালয়ৰ সন্মুখত একাংশ পৰীক্ষাৰ্থীয়ে এই মুহূৰ্তত উত্তপ্ত পৰিস্থিতি হৈ পৰিছে আমি সেই সন্দৰ্ভতে এই খবৰ লৈ আহিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টেট পৰীক্ষাৰ্থীৰ বৃহৎ প্ৰতিবাদ সেবাৰ কাৰ্যালয়ৰ সন্মুখত এই মুহূৰ্তৰ খবৰ আমি জনাই আছো সতীৰ্থ সাংবাদিক আমালৈ প্ৰেৰণ কৰিছে নিম্ন প্ৰাথমিক টেট পৰীক্ষাত অৱতীৰ্ণ কেইবা শতাধিক পৰীক্ষাৰ্থীৰ বৃহৎ প্ৰতিবাদ এক ডাঙৰ প্ৰতিবাদ সাব্যস্ত হৈছে উত্তৰবহী পুনৰীক্ষণৰ দাবীৰে প্ৰতিবাদ আমি এই মুহূৰ্তৰ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম আপোনালোকে এক্সক্লুসিভ দৃশ্যাংশ দেখিবলৈ পাইছে স্ক্ৰীনত এয়া চাওক বহু পৰীক্ষাৰ্থী আহি এনে ধৰণে তাতে পৰিস্থিতি উত্তপ্ত কৰি তুলিছে তেওঁলোকৰ দাবী যি নিম্ন প্ৰাথমিক পৰীক্ষাত টেট পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হৈছে বা অৱতীৰ্ণ হৈছিল সেই অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলে সেই পৰীক্ষাৰ ফলাফলক লৈ হেনো সন্তুষ্ট নোহোৱাৰ অভিযোগ উত্থাপন কৰিছিল বিগত সময়ছোৱাত এতিয়া তেওঁলোকে আৰু এক অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকে যেহেতু তেওঁলোকক ন্যায় লাগে তেওঁলোকৰ উত্তৰ বহীসমূহ পুনৰীক্ষণৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰিছে সম্পূৰ্ণকৈ দৃশ্যাংশ চাওক সমগ্ৰ পথটোত তেওঁলোকে পথৰ সন্মুখত বা সেবাৰ কাৰ্যালয়ৰ সন্মুখত পথৰ কিনাৰতে তেওঁলোকে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰিছে আজিৰ দিনটোত এইসকল তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে নিম্ন প্ৰাথমিক পৰীক্ষা টেট পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকে যাতে একোগৰাকী শিক্ষক হৈ তেওঁলোকে শিক্ষকতা বৃত্তি গ্ৰহণ কৰিব পাৰে তাৰ বাবে তেওঁলোকে সেই পৰীক্ষাত অৱতীৰ্ণ হৈছিল কিন্তু কিয় তেওঁলোকে আজি এনে ধৰণে আহি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে তাৰ বাবে এতিয়া তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকে বিগত যি টেট পৰীক্ষা অনুষ্ঠিত হৈছিল সেই টেট পৰীক্ষাৰ যি ফলাফল ঘোষণা হৈছে সেই পৰীক্ষাৰ ফলাফলক লৈ তেওঁলোক হেনো সন্তুষ্ট নহয় অভিযোগ উত্থাপন হৈছে তাৰ বাবে আজি তেওঁলোকে এনে ধৰণে সেবাৰ কাৰ্যালয়ৰ সন্মুখত পথৰ দাঁতিতে থকা বা কিনাৰতে থকা এই সেবাৰ কাৰ্যালয়ৰ সন্মুখত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে দুৰ্ভাগ্যৰ বিষয় আমাৰ ৰাজ্যখনৰ এইসকল শিক্ষিত নিবনুৱাই এনে ধৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে তাকো শিক্ষকতা বৃত্তিৰ বাবে তেওঁলোকে দিছিল এই পৰীক্ষা চাওক সম্পূৰ্ণকৈ দৃশ্যাংশ আৰু এনে ধৰণে সেবাৰ কাৰ্যালয় গুৱাহাটীস্থ যি সেবাৰ কাৰ্যালয় কাহিলিপাৰাত আছে আৰু সেই কাহিলিপাৰাৰ যি সেবাৰ কাৰ্যালয় সেই সেবাৰ কাৰ্যালয়ৰ সন্মুখত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকে দৃশ্যাংশ প্ৰত্যক্ষ কৰিছে তেওঁলোকৰ দাবী বিগত যি নিম্ন প্ৰাথমিক টেট পৰীক্ষা তেওঁলোক অৱতীৰ্ণ হৈছিল পৰীক্ষাৰ ইতিমধ্যে ফলাফল ঘোষণা হৈছে কিন্তু সেই পৰীক্ষাৰ ফলাফলক লৈ তেওঁলোক হেনো সন্তুষ্ট নোহোৱাৰ অভিযোগ উত্থাপন হৈছিল আৰু এতিয়াও তেওঁলোকে অভিযোগ উত্থাপন কৈছে যে সেই উত্তৰবহী পুনৰীক্ষণ কৰিব লাগে মন্তব্য আছে তিনিটাকৈ মন্তব্য আগবঢ়াম অনুষ্ঠিত কৰি গ'ল এই সমগ্ৰ পৰীক্ষাটো এটা বেমেজাল আৰু বিসংগতিৰ মাজত সৃষ্টি হ'ল আৰু গতিকে আমি বিচাৰিছোঁ যে এই গোটেই পৰীক্ষাটো এটা ৰিভালুৱেশ্যন হ'ব লাগে ইয়াৰ উদাহৰণ হিচাপে যদি আমি আপোনালোকক আমি এনে কথা কোৱা নাই উদাহৰণ হিচাপে ক'ব বিচাৰিছোঁ LP পেপাৰৰ যোনটো 141 নম্বৰ কুৱেশ্যন ইয়াতে জগত যোগ জননী সমান জগত জননী যোনটো আমাৰ কিতাপৰ মতে হৈছে জগত জননীটো ৰাইট অপশ্যন কিন্তু তেওঁলোকে এনচাৰ কিট চিটো ৰাইট অপশ্যন দিছে কিন্তু তেওঁলোকৰ এইটো ভুল ইয়াতে আপোনাৰ ৰচনা প্ৰবাহৰ মতে জগত জননী এইটো এ নম্বৰটো ৰাইট হ'ব লাগে যিটো আমি আমাৰ মতে যোনটো ৰাইট হ'ব লাগে এইটো তেওঁলোকৰ মতে ৰং কৰি পেলাই এইটো আমাৰ নম্বৰ কাট কৰিছে গতিকে আমি এইটো এটা মাত্ৰ এক্সাম্পল হিচাপে দিছোঁ এনেধৰণৰ বহুত প্ৰশ্ন আছে গতিকে পৰীক্ষাটো এটা ৰিভালুৱেশ্যনৰ মাজে এটা ভাল ৰিজাল্ট আকৌ ওলাব লাগে ছেকেণ্ড হিচাপত মই ক'ব বিচাৰিছোঁ যোনটো আমি OMR চিটত এটা OMR চিট পৰীক্ষাত লাভ কৰিছিলোঁ যেনেদৰে আমি পৰীক্ষা দিছিলোঁ ইয়াতে OMR চিটত আমি য'ত কৰিছিলোঁ তাতে 1ৰ পৰা 150লৈকে চিৰিয়েল নাম্বাৰ আছিলে কিন্তু আমাক এতিয়া যোনটো 200 টকাৰ বিনিময়ত এটা OMR চিট দিছে ইয়াতে কোনো চিৰিয়েল নাম্বাৰ নাই ইয়াতে কোনো ABCD কোনো চিৰিজ নাই গতিকে এইটো আমাৰ OMR চিট নহয় এইটো এটা তেখেতলোকে মেকিং কৰা OMR চিট গতিকে আমাৰ অৰিজিনেল OMR চিটটো লাগে আমাৰ দাবী এইটোৱে গতিকে আমি ক'ব বিচাৰিছোঁ যে গোটেই প্ৰক্ৰিয়াটো এটা ৰিভালুৱেশ্যন হ'ব লাগে আৰু যদি ৰিভালুৱেশ্যন নহয় আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম আবেদন কৰিলে এপ্লিকেশ্যন দিয়ে থাকি প্ৰতিবাৰী থাৰ্ড এপ্লিকেশ্যন দিলে আজিও আহিছোঁ আজিলৈকে কোনো কথাই কোৱা নাই
ভালকে এতিয়া আহি কইলে 2 মার্কস কথা কইলে কি হল 2 মার্কস ড্রেস মার্ক দিওতে 2 মার্কস হই গল এটা কথা মাত্র কথা কি হল ইয়ার পড়া আইছে আমার নেট ওএমআর শীট লাগে আমার ওএমআর শীট লাগে আমার ওএমআর শীট লাগে অসমীয়া ভাষার উপভাষা কেটা এখানে লোক উঠা অসমীয়া ভাষার উপভাষা কেটা এটু না জানে উপভাষা কেটা এটু না জানে তো অসমীয়া ভাষা ওএমআর শীট অরিজিনাল লাগিব এবাৰ চৰকাৰে আমাক অনুষ্ঠিত কৰিবলৈ দিছিলে আৰু তাৰ পিছত আমাৰ যিটো ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ল তাৰ পিছত দেখা গৈছিল যে কিছু সংখ্যক ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এটা অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁলোকে আমাৰ কাৰ্যালয়লৈ আহিছিল কেইবাদিনো আহিছিল আৰু তেওঁলোকে জনাইছিল লিখিতভাৱে এপ্লিকেশ্যনো আমাক দিছিল যে কিছুমান কুৱেশ্যনছৰ যিবিলাক আনচাৰ কি দিয়া হৈছিল এইবাৰ আমাৰ এনেকুৱা এটা ছিষ্টেম কৰা হৈছিল যে এটা ফিজ এটা তেওঁলোকে জমা দি উঠাৰ পাছত অনলাইন যোগে তেওঁলোকে ফিজটো জমা দিছিল আৰু তাৰ পাছত আমি OMR স্ক'ৰ কাৰ্ড তেওঁলোকক আনচাৰ কিটো দি দিয়া হৈছিল আৰু তাৰ পিছত আমাৰ কিছুমান অভিযোগ উত্থাপন হৈছিল এটা হৈছিল যে কিছুমান প্ৰশ্ন তেওঁলোকে কৈছিল যে কেণ্ডিডেটে কৈছিল যে প্ৰশ্নবিলাকৰ যিবিলাক আনচাৰ আছিল আনচাৰবিলাক কাৰেক্ট নহয় বুলি জনাইছিল আৰু কিছু সংখ্যকে কৈছিলে যে OMR যিখিনি তেওঁলোকে ডাউনলোড কৰিছিল সেইখিনি তেওঁলোকৰ নহয় বুলি অভিযোগ এটা উত্থাপন কৰিছিল গতিকে যিখিনি আমাৰ কেণ্ডিডেট আমাৰ সেৱাৰ কাৰ্যালয়ত আহিছিল আৰু তেওঁলোকে আমাক এপ্লিকেশ্যনো দাখিল কৰিছে সকলোৱে সেইখিনি আমি ৰিচিভ কৰিছিলোঁ আমাক এটা অভিযোগো কৰিছে যে আমি এইখিনি কাৰো লোৱা নাছিল বুলি কৈছিলে এনেকুৱা নহয় আমি এপ্লিকেণ্টৰ লগতো যিখিনি মানুহ আহিছিল আমি কনফাৰেন্স হলত বহি পেলাই আমি তেওঁলোকৰ লগত আলোচনা কৰিছিলোঁ আৰু তেওঁলোকৰ যি ক'ব লগা আছিল অভিযোগখিনি আছিল আমাক লিখিতভাৱে দিবলৈ কাৰণে তেওঁলোকক জনোৱা হৈছিল আৰু দি উঠাৰ পাছত আমি ইতিমধ্যে এইখিনি প্ৰচেছো কৰিছোঁ কাৰণ যি কুৱেশ্যন ছাবজেক্ট ৱাইজ টপিক ৱাইজ যিখিনি কুৱেশ্যনছত তেওঁলোকৰ অভিযোগটো আছে যে আনচাৰ কিটো আমি দিয়া মতে সেইটো নহয় আৰু এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে স্ক্ৰীনত সেৱাৰ যি কাৰ্যালয় সেই কাৰ্যালয়ৰ সন্মুখতে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এয়া কাহিলীপাৰাত নহয় এয়া আচলতে বামুণী মৈদামত বুলিহে জানিব পৰা গৈছে এয়া বামুণী মৈদামত বুলিহে জানিব পৰা গৈছে কাহিলীপাৰা আচলতে নহয় এয়া বামুণী মৈদামৰ যি সেৱাৰ কাৰ্যালয়ৰ সন্মুখভাগ এই সন্মুখভাগতে এনেধৰণে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে স্ক্ৰীনত আৰু এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে বামুণী মৈদামত থকা অৱস্থিত এই সেৱাৰ কাৰ্যালয়ৰ সন্মুখত এনেধৰণে নিম্ন প্ৰাথমিক টেট পৰীক্ষাত অৱতীৰ্ণ হোৱা লক্ষ লক্ষ পৰীক্ষাৰ্থীয়ে এনেধৰণে আহি প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে কৈছে যে তেওঁলোকে যি OMR চিট তেওঁলোকক দিয়া হৈছিল আৰু সেই OMR চিটৰ কিছু প্ৰশ্নৰ উত্তৰৰ বিসংগতিৰ অভিযোগ উত্থাপন কৰি তেওঁলোকে কৈছে যে পুনৰ এই পৰীক্ষাৰ উত্তৰ বহি পুনৰীক্ষণ কৰিব লাগে আৰু এই দাবী জনাইছে বিগত সময়ছোৱাতো তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল আৰু সেই অভিযোগ সূচক যিসমূহ মন্তব্যৰ খবৰ ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তেও প্ৰচাৰ হৈছিল লগতে এগৰাকী তাত কেইবাগৰাকীও পৰীক্ষাৰ্থীয়ে মন্তব্য কৰিছে তেওঁলোকে OMR চিটৰ যি প্ৰশ্নৰ উত্তৰৰ বিসংগতিৰ অভিযোগৰ কথা তেওঁলোকে উত্থাপন কৰি কৈছে এই অভিযোগ সন্দৰ্ভত তেওঁলোকে এতিয়া দাবী কৰিছে যে পুনৰীক্ষণ হ'ব লাগে উত্তৰ বহি
নিম্ন প্ৰাথমিক টেট পৰীক্ষাত তেওঁলোক অৱতীৰ্ণ হৈছিল নিম্ন প্ৰাথমিক পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হৈছিল আৰু কিছুদিন পূৰ্বে নিম্ন প্ৰাথমিক টেট পৰীক্ষাৰ যি ফলাফল ঘোষণা হৈছে আৰু সেই ফলাফলক লৈও তেওঁলোক সন্তুষ্ট নহয় বুলি তেওঁলোকে উত্থাপন কৰিছে আৰু এই মুহূৰ্তত পুনৰ মন্তব্য আগবঢ়াইছো অনুষ্ঠিত কৰি গ'ল এই সমগ্ৰ পৰীক্ষাটো এটা বেমেজাল আৰু বিসংগতিৰ মাজত সৃষ্টি হ'ল আৰু গতিকে আমি বিচাৰিছোঁ যে এই গোটেই প্ৰক্ৰিয়াটো এটা ৰিভালুৱেশ্যন হ'ব লাগে ইয়াৰ উদাহৰণ হিচাপে যদি আমি আপোনালোকক এনে কথা কোৱা নাই উদাহৰণ হিচাপে ক'ব বিচাৰিছোঁ LP পেপাৰৰ যোনটো 141 নম্বৰ কুৱেশ্যন ইয়াতে জগত যোগ জননী সমান জগত জননী যোনটো আমাৰ কিতাপৰ মতে হৈছে জগত জননীটো ৰাইট অপশ্যন কিন্তু তেওঁলোকে এনচাৰ কিট চিটো ৰাইট অপশ্যন দিছে কিন্তু তেওঁলোকৰ এইটো ভুল ইয়াতে আপোনাৰ ৰচনা প্ৰবাহৰ মতে জগত জননী এইটো এ নম্বৰটো ৰাইট হ'ব লাগে যিটো আমি আমাৰ মতে যোনটো ৰাইট হ'ব লাগে এইটো তেওঁলোকৰ মতে ৰং কৰি পেলাই এইটো আমাৰ নম্বৰ কাট কৰিছে গতিকে আমি এইটো এটা মাত্ৰ এক্সাম্পল হিচাপে দিছোঁ এনেধৰণৰ বহুত প্ৰশ্ন আছে গতিকে পৰীক্ষাটো এটা ৰিভালুৱেশ্যনৰ মাজে এটা ভাল ৰিজাল্ট আকৌ ওলাব লাগে ছেকেণ্ড হিচাপত মই ক'ব বিচাৰিছোঁ যোনটো আমি OMR চিটত এটা OMR চিট পৰীক্ষাত পাছ কৰিছিলোঁ যেনেদৰে আমি পৰীক্ষা দিছিলোঁ ইয়াতে OMR চিটত আমি য'ত পঢ়িছিলোঁ তাতে 1ৰ পৰা 150লৈকে চিৰিয়েল নাম্বাৰ আছিলে কিন্তু আমাক এতিয়া যোনটো 200 টকাৰ বিনিময়ত এটা OMR চিট দিছে ইয়াতে কোনো চিৰিয়েল নাম্বাৰ নাই ইয়াতে কোনো ABCD কোনো চিৰিজ নাই গতিকে এইটো আমাৰ OMR চিট নহয় এইটো এটা তেখেতলোকে মেকিং কৰা OMR চিট গতিকে আমাৰ অৰিজিনেল OMR চিটটো লাগে আমাৰ দাবী এইটোৱে গতিকে আমি ক'ব বিচাৰিছোঁ যে গোটেই প্ৰক্ৰিয়াটো এটা ৰিভালুৱেশ্যন হ'ব লাগে আৰু যদি ৰিভালুৱেশ্যন নহয় আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম আবেদন কৰিলে এপ্লিকেশ্যন দিয়ে এপ্লিকেশ্যন দি থাকি প্ৰতিবাৰী থাৰ্ড এপ্লিকেশ্যন দিলে আজিও আহিছো আজিলৈকে কোনো কথাই কোৱা নাই ভালকে এতিয়া আহি কৰিলে 2 মাৰ্কছৰ কথা কৈছে কিহৰ 2 মাৰ্কছ গ্ৰেছ মাৰ্ক দিওঁতে 2 মাৰ্কছ হৈ গ'ল এটা কথা মাৰ্কছৰ কথা কি হ'ল ইয়াৰ পৰা আহিছে আমাৰ নেট OMR চিট লাগে আমাৰ OMR চিট লাগে আমাৰ OMR চিট লাগে অসমীয়া ভাষাৰ উপভাষা কেইটা একেলগে শুদ্ধ অসমীয়া ভাষাৰ উপভাষা কেইটা এইটো নাজানে উপভাষা কেইটা এইটো নাজানে অসমীয়া ভাষা আমাৰ চিট অৰিজিনেল লাগিব এবাৰ চৰকাৰে আমাক অনুষ্ঠিত কৰিবলৈ দিছিলে আৰু তাৰ পিছত আমাৰ যিটো ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ল তাৰ পিছত দেখা গৈছিল যে কিছু সংখ্যক ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এটা অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁলোকে আমাৰ কাৰ্যালয়লৈ আহিছিল কেইবাদিনো আহিছিল আৰু তেওঁলোকে জনাইছিল লিখিতভাৱে এপ্লিকেশ্যনো আমাক দিছিল যে কিছুমান কুৱেশ্যনছৰ যিবিলাক আনচাৰ কি দিয়া হৈছিল এইবাৰ আমাৰ এনেকুৱা এটা ছিষ্টেম কৰা হৈছিল যে এটা ফিজ এটা তেওঁলোকে জমা দি উঠাৰ পাছত অনলাইন যোগে তেওঁলোকে ফিজটো জমা দিছিল আৰু তাৰ পাছত আমি OMR স্ক'ৰ কাৰ্ড তেওঁলোকক আনচাৰ কিটো দি দিয়া হৈছিল আৰু তাৰ পিছত আমাৰ কিছুমান অভিযোগ উত্থাপন হৈছিল এটা হৈছিল যে কিছুমান প্ৰশ্ন তেওঁলোকে কৈছিল যে কেণ্ডিডেটে কৈছিল যে প্ৰশ্নবিলাকৰ যিবিলাক আনচাৰ আছে আনচাৰবিলাক কাৰেক্ট নহয় বুলি জনাইছিল আৰু কিছু সংখ্যকে কৈছিলে যে OMR যিখিনি তেওঁলোকে ডাউনলোড কৰিছিল সেইখিনি তেওঁলোকৰ নহয় বুলি অভিযোগ এটা উত্থাপন কৰিছিল গতিকে যিখিনি আমাৰ কেণ্ডিডেট আমাৰ সেৱাৰ কাৰ্যালয়ত আহিছিল আৰু তেওঁলোকে আমাক এপ্লিকেশ্যনো দাখিল কৰিছে সকলোৱে সেইখিনি আমি ৰিচিভ কৰিছিলোঁ আমাক এটা অভিযোগো কৰিছে যে আমি এইখিনি কাৰো লোৱা নাছিল বুলি কৈছিলে এনেকুৱা নহয় আমি এপ্লিকেণ্টৰ লগতো যিখিনি মানুহ আহিছিল আমি কনফাৰেন্স হলত বহি পেলাই আমি তেওঁলোকৰ লগত আলোচনা কৰিছিলোঁ আৰু তেওঁলোকৰ যি ক'ব লগা আছিল অভিযোগখিনি আছিল আমাক লিখিতভাৱে দিবলৈ কাৰণে তেওঁলোকক জনোৱা হৈছিল আৰু দি উঠাৰ পাছত আমি ইতিমধ্যে এইখিনি প্ৰচেছো কৰিছোঁ কাৰণ যি কুৱেশ্যন ছাবজেক্ট ৱাইজ টপিক ৱাইজ যিখিনি কুৱেশ্যনছত